বজালী বিধানসভা সমষ্টিৰ 28,000 মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে। অনাগত দিনত আমি তেখেতসকলক দ্বিতীয় কিস্তিত 25,000 আৰু তৃতীয় কিস্তিত 50,000 টকা দিবলৈও এই আঁচনিখনত সুবিধা আছে, যদিহে প্ৰথম পৰ্যায়ৰ টকাৰ সুব্যৱহাৰ হয়। ৰাইজৰ উৎসাহ আপোনালোকে দেখিছে। মিটিং 1টা বজাতে আছিলে, তেওঁলোক 8টা বজাতে আহিছে। মই ভাবোঁ আঁচনিখন অত্যন্ত সফল হ'ব। কেইদিনমান পিছত ভৱানীপুৰতো আমি আহিম, পুঁজি বিতৰণ কৰিম। জালুকবাৰী বজালী সমষ্টিত প্ৰায় 300 কিলোমিটাৰ ৰাস্তা হৈছে এই 5 বছৰত। আমাৰ জালুকবাৰীটোতো ইমান হোৱা নাই। আপোনাৰ যিটো ইলেকশ্যন সমাগত চিট শ্বেয়াৰিঙৰ ইছ্যুটো কি হ'ব? আমাৰ আলোচনা হৈ আছে, এতিয়াও দাইছত ফণিদাৰ লগত পাতি আছিলোঁ। গতিকে আমাৰ ইমান সমস্যা নাই, ঘৰুৱাভাৱে আমি চেছ কৰি দিম। চব মহাত্মা গান্ধীয়ে নিজেই মৃত্যুৰ আগতে কি কৈছিল? হে ৰাম। গতিকে মহাত্মা গান্ধীৰো ভগৱান ৰাম, আমাৰো ভগৱান ৰাম। ইয়াত বিতৰ্ক কি আছে? সকলো শিষ্যই কি ভাবে যে গুৰুৰ নামটো আহক, সকলো ভক্তই কি ভাবে ভগৱানৰ নামটো আহক। মহাত্মা গান্ধীতকৈতো ৰামৰ ভক্ত আৰু কোনো নাই। যোনে মৃত্যুৰ সময়ত হে ৰাম ক'ব পাৰে, তেনে এজন মহাপুৰুষ। তেওঁতো ৰামৰ নামটো অহাৰ কাৰণে ভালহে পাব। প্ৰধানমন্ত্ৰীয়ে ইমান উন্নয়নৰ ভোজালৈ অসমলৈ আহিলে, কিন্তু কংগ্ৰেছে তাক গৌৰৱভাৱে খুব সমালোচনা কৰিছে। চাওক, অসম আন্দোলনৰ শ্বহীদসকলক কেতিয়াও কংগ্ৰেছ দলে কেতিয়াও তেওঁলোকৰ প্ৰাপ্য সন্মান দিয়া নাছিলে। এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীৰ আৱেগক সন্মান জনালে। 860গৰাকী শ্বহীদক তেখেতে সন্মান জনালে। এজন কৰি শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ ওচৰত গৈছে। তেওঁ মোক সুধিছে এখেতৰ কি হৈছিল, এওঁ ক'ৰ, এওঁৰ ফটোখন কিয় নাই। যি ধৰণে গোটেই পৰিক্ৰমা কৰিছে শ্বহীদৰ গেলাৰীটো, ইয়াতকৈ অসমীয়াৰ বাবে গৌৰৱৰ কথা কি হ'ব পাৰে? আজি যে আমি বাংলাদেশত যোৱা নাই, পাকিস্তানত যোৱা নাই, তাৰ কাৰণে হ'ল গোপীনাথ বৰদলৈ। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল।